মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় সদস্য আশৰাফুল হুছেইন ডাঙৰীয়াই যিটো জিৰৰ বিষয় আনিছে, এই সম্পৰ্কত আমি চৰকাৰৰ তৰফৰ পৰা এইখিনি কথা আমি জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ পৰা পোৱা খালী পদৰ তালিকা অনুসৰি 2024 চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসম লোকসেৱা আয়োগৰ দ্বাৰা প্ৰকাশিত বিজ্ঞাপনত মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ বাবে দুটাকৈ পদ, অন্যান্য পিছপৰা সম্প্ৰদায় আৰু অধিক অন্যান্য MOBC অধিক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ভিতৰত সংৰক্ষিত কৰা হৈছিল। অসম চৰকাৰৰ 19 অক্টোবৰ 2023 তাৰিখৰ কাৰ্যালয় স্মাৰক নম্বৰ ABP 110/2023/2 অনুসৰি অসম লোকসেৱা আয়োগৰ পৰা পৰৱৰ্তী 5 বছৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ACS কনিষ্ঠ শাখা আৰু APS কনিষ্ঠ শাখাত মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে এটাকৈ পদ সংৰক্ষণ কৰা হৈছে। এই অনুসৰি অসম লোকসেৱা আয়োগক ইতিমধ্যে অৱগত কৰা হৈছিল। তথাপিও দেখা গৈছে যে আয়োগে ঘোষণা কৰা CCE 2024 মতে চূড়ান্ত ফলাফলত মেধাৰ ভিত্তিত মটক সম্প্ৰদায়ৰ 2জন প্ৰাৰ্থীকহে এই সংৰক্ষণৰ বিপৰীতে বিবেচনা কৰা হৈছে। চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পিছত এই সন্দৰ্ভত তৎক্ষণাত অসম লোকসেৱা আয়োগৰ সৈতে যোগাযোগ কৰা হৈছে। আয়োগে মৰাণ ছাত্ৰ সন্থা তথা অন্যান্য মৰাণ সম্প্ৰদায়ৰ ব্যক্তিৰ পৰা অভিযোগ উত্থাপন হোৱাত বিষয়টো তৎকালীনভাৱে আয়োগে আলোচনা কৰে আৰু উক্ত চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত মৰাণ সম্প্ৰদায়ৰ প্ৰাৰ্থীক সংৰক্ষিত পদত সুযোগ দিয়াৰ উদ্দেশ্যে 16 ফেব্ৰুৱাৰী 2026 তাৰিখে ঘোষিত চূড়ান্ত ফলাফল তাৎক্ষণিকভাৱে বাতিল কৰে। অসম লোকসেৱা আয়োগে দুটাকৈ মৰাণ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত পদত 2জন মৰাণ সম্প্ৰদায়ৰ প্ৰাৰ্থীক অন্তৰ্ভুক্ত কৰি অতি শীঘ্ৰে নতুন তালিকা প্ৰস্তুত আৰু ঘোষণা কৰাৰ ব্যৱস্থা হাতত লৈছে। স্বচ্ছতাৰ ক্ষেত্ৰত আয়োগে 3তৰপীয়া সংযুক্ত পৰীক্ষামূলক পৰীক্ষাত নিম্ন উল্লেখিত পদক্ষেপসমূহ অৱলম্বন কৰে। প্ৰাৰ্থীসকলক প্ৰাৰম্ভিক পৰীক্ষাৰ OMR উত্তৰ বহীৰ সংলগ্ন কাৰ্বন কপি দিয়া হয়। মূল পৰীক্ষাৰ উত্তৰ বহীসমূহ ডিজিটেল মূল্যায়ন কৰা হয়। মৌখিক পৰীক্ষাৰ বাবে অসম চৰকাৰী কৰ্মচাৰী বিভাগে নিৰ্বাচিত কৰা বিশেষজ্ঞৰ উপৰিও আয়োগৰ নিজাববীয়াকৈ বিশেষজ্ঞ নিয়োগ কৰে। সমগ্ৰ মৌখিক পৰীক্ষাৰো ভিডিঅ'গ্ৰাফী কৰা হয়। নিযুক্তিৰ প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ স্বাৰ্থত চৰকাৰে পৰ্যাপ্ত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে উপাধ্যক্ষ ডাঙৰীয়া, এই কথাটো আচলতে হ'ল যে মৰাণৰ কাৰণে এটা, মটকৰ কাৰণে এটা ACSৰ জুনিয়ৰ গ্ৰেডত আৰু APSৰ জুনিয়ৰ গ্ৰেডত কৰা হৈছিল। কিন্তু আচলতে কি হ'ল, দুটাই এটা জনগোষ্ঠীক দিয়া হ'ল। দিয়াৰ ফলত এই অলপ খেলিমেলি হ'ল, কাৰণ সেইটো আমাৰ চৰকাৰৰ সিদ্ধান্ত আছিল আৰু চৰকাৰে সেই কথাখিনি APSCক জনাইছিলোঁ আৰু APSCৰ এই কথাটো এটা টেকনিকেল, এইটো মই ইচ্ছাকৃত ভুল বুলি হয়তো কৰা নাই, এটা টেকনিকেল ভুল হয়তো এই ক্ষেত্ৰত হৈছে। গতিকে সেইকাৰণে এইটো নতুনকৈ শুধৰণি কৰি APSCয়ে ব্যৱস্থা গ্ৰহণ কৰিব।